হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? ভালনে? আশা কৰোঁ ভালেই আছে। বহুদিনৰ পৰা আকৌ পানী পিঠা খাব মন গৈ আছিল, সেয়ে আজি বনাব ল'লোঁ। তাৰ কাৰণে কেঁচা পিঠা অলপ লৈছোঁ আৰু সোৱাদ অনুসাৰে অলপ নিমখ দি দিছোঁ। তাৰ পাছত পানী দি অলপ পনীয়াকৈ ঘুলি লৈছোঁ। তাতে অলপ তেলো দি দিছোঁ, খাবলৈ যাতে ভাল হয়। কেনেকুৱা হয় নাজানো, পাছে আনদিনা মায়ে বনাই দিয়ে যে। আজি যিহেতু মা পথাৰতে আছে আৰু খাবলৈও মন গৈছে, সেয়ে ময়ে বনাইছোঁ। এইপিনে মোৰ পিঠাও হৈ গ'ল। লগত লৈছোঁ ৰঙা চাহ আৰু ইডলি পিঠা। মই আকৌ ইডলি পিঠা খাই বহুত ভাল পাওঁ, আৰু কোনে কোনে ভাল পোৱা ক'বাচোন দেই। বাৰু খাই লৈ এতিয়া বহিছোঁ আধাতে এৰি থোৱা ঊলৰ তুলুচা এখন কাটিবলৈ। বাহিৰত ইমান ধুনীয়াকৈ বতাহ এজাক মাৰি আছে, সেইকাৰণে বাহিৰতে ৰৈছোঁ। চুলিখিনি অলপ ঠিক কৰি লৈছোঁ, ভিডিঅ' কৰি আছোঁ যে, নহ'লেতো মই ঘৰত থাকিলে চুলিখিনি যেনেকৈ তেনেকৈ বান্ধি থওঁ। মইজনী অলপ এলেহুৱা যে। এইখন আকৌ মই আধাতে এৰি থোৱা দেই, মানে কাৰোৰ পৰা আজিলৈ শিকা নাই, ইউটিউবৰ ভিডিঅ' চাইহে বনাই আছোঁ। অলপমান হৈছে, তথাপিও যিমানেই বহল কৰি গৈ আছোঁ, পাছত কোচ খাই আহিছে। কিয় হৈছে জানো, বেছি টানেই হৈছে নেকি, পাৰিলে ক'বচোন। তথাপিও ঢিলা কৰি গুঠিয়ে আছোঁ। এইপিনে পাপাই কাটি আছে কুঁহিয়াৰ আৰু মোক ওপৰত তুলি থ'বলৈ দিছে। ময়ো নি কলপাতখিনি লগতে থৈ দিলোঁ। এতিয়া যাওঁ জবা ফুলৰ পাত আনিবলৈ। পাপাই ডাল এটা আনি থৈ দিছে, ছিঙি লওঁগৈ, নহ'লে ছাগলীয়ে খাই পেলাব। এইটোৱে হ'ল জবা ফুলৰ ডালটো। ইয়াৰ পৰা গোটেই পাতখিনি ছিঙি দিম আৰু ঠালিটো ৰুই দিম। দেখিছেনে কিমান ডাঙৰ। চুলিত লগালে চুলিখিনি বহুত ধুনীয়াও হয় আৰু ভালো হয়। যিটো মোৰ চুলি বহুত বেছি সৰিছে, ফাটিছে, চেচ পাতে চুলি, সেইকাৰণে ভাবিছোঁ জবা ফুলৰ পাতকে লগাই দিম। আজিতো আৰু ক'ত লগোৱা হ'ব ন, এইপিনে গধূলিয়েই হ'ল, কাইলৈয়ে লগাম। এয়া গধূলি দিছোঁ তুলসীৰ তলত চাকি। পবিত্ৰ শাওণ মাহৰ আজি প্ৰথমটো সোমবাৰ। মন্দিৰলৈ যাম বুলি ভাবিছিলোঁ, কিন্তু যাব নোৱাৰিলোঁ। তাতে কি হ'ল ন, মনৰ পৰা ভগৱানক যদি বিচৰা হয়, তেন্তে মন্দিৰৰ বাহিৰত তেওঁৰ নাম লৈ মনৰ কথা ক'লে নিশ্চয় শুনিব, নহয়নে? মহাদেৱে যেন সকলোৰে মনৰ কামনা পূৰ কৰে। ওম নমঃ শিৱায়। আজিলৈ ইমানেই। ভিডিঅ'টো কেনে পালে জনাব দেই। বাই, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।